guys, good morning to all of you, and today we are going to start the chapter 2 of class 11, and that is unit and measurements. So unit আৰু measurements. So chapter to যেটো নাম তাৰ পৰা তুমি চাগে গম পাইছা যে ইয়াত আমি কি ডিসকাস কৰিম। ইয়াত বিভিন্ন ধৰণৰ ইউনিট যিবোৰ একক বুলি কোৱা হয় আৰু কেনেকৈ সেইবোৰ মেজাৰ কৰে তাৰ বিষয়ে আমি ডিসকাস কৰিম। ওকে, সো আমি কি বস্তু ডিসকাস কৰিম। ফাৰ্ষ্টতে উইল ডিসকাস about the introduction, then the international system of units, then measurement of length, measurement of mass, measurement of time, and then we will see what is the difference between accuracy and precision of instrument. So এই দুটা টাৰ্মৰ যেটো ডিফাৰেন্স এটো আমি চাম। then errors in the measurement, তো যিকোনো বস্তু মেজাৰ কৰোঁতে কিছুমান এৰৰ ক্ৰিয়েট হয় আৰু সেই এৰৰবোৰ কি সেইবোৰৰ বিষয়ে আমি ডিসকাস কৰিম। then we will see the significant figures. okay, so significant figures to কি বস্তু scientific মেথডত কেনেকৈ ইউজ হয় এইবিলাক আমি চাম। then finally the most important thing, that is dimension of a physical quantity. ঠিক আছে, তো ফিজিক্যাল কোয়ান্টিটিবোৰ যেনেকৈ মাছ, লেংথ, টাইম, ৱৰ্ক, ফ'ৰ্চ, এইবিলাক ফিজিক্যাল কোয়ান্টিটি হয় আৰু সিহঁতৰ ডাইমেনশ্যনবিলাক কেলকুলেট কৰিব লাগিব। আৰু ইয়াৰ পৰা তোমাৰ যিকোনো এটা কুৱেশ্যন তোমাৰ এণ্ট্ৰেন্সত আহিবই, এই চেপ্টাৰটোৰ পৰা আহিবই, এইটো মাষ্ট। ঠিক আছে, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ। চ' প্ৰথমতে আমি চাওঁ যে ইউনিট মানে কি। চ' ফাৰ্ষ্ট লেটছ সি দ্য ডেফিনেশ্যন অফ দ্য ইউনিট, that is measurement of any physical quantity involves comparison with a certain basic arbitrarily chosen internationally accepted reference standard called unit. তো যেটো ডেফিনেশ্যন সেইটো তুমি জানি থবা কি হয়, বাট মেইন কথাটো হৈছে কি ইউনিট মানে হ'ল সাপোজ তুমি এখন দোকানলৈ গৈ আছা, তুমি কি কৈছা যে মোক চাউল দিয়ক, মোক কি দিয়ক, দালি দিয়ক, ঠিক আছে, বা মোক কি দিয়ক, পটেটো দিয়ক। তো তুমি সেনেকৈ নোকোৱা যে মোক চাউল দিয়ক, তুমি কি ক'বা যে মোক 1 কেজি চাউল দিয়ক, মোক কিমান দিয়ক, 1.5 কেজি চাউল দিয়ক, মোক কিমান দিয়ক, 2.5 কেজি চাউল দিয়ক, তুমি সেনেকৈ ক'বা। তো 2.5 কেজি যেটো লাষ্টত লগালা কেজি, সেইটোৱে হ'ল তোমাৰ কি ইউনিট। তো সেই ইউনিটটো যেতিয়া তুমি কৈ দিবা আৰু কিমান পৰিমাণ তোমাক লাগে সেইটো যেতিয়া কৈ দিয়া, তেতিয়া তেওঁলোকে গম পায় যে কিমান তুমি বস্তু দিব লাগে। তো সেইকাৰণে কোৱা হৈছে কি মেজাৰমেণ্ট অফ এনি ফিজিকেল কোৱান্টিটি ইনভলভছ কম্পেৰিজন উইথ এ চাৰ্টেন বেচিক। তো কম্পেয়াৰ কৰা টাইপ হৈছে ন, তো 2.5 কেজি আৰু এটা হৈছে 5 কেজি, তো দুইটা ইউনিটটো ছেম, বাট তুমি কম্পেয়াৰ কৰিছা যে 2.5 কেজিটো বেছি হ'ব নে 5 কেজিটো বেছি হ'ব, 5 কেজিটো বেছি হ'ব, হয়নে নহয়। আৰ্বিট্ৰেৰিলি চুজেন ইণ্টাৰনেশ্যনেলি একচেপ্টেড, বাট সেই ইউনিটটো তোমাৰ ইণ্টাৰনেশ্যনেলি কি হ'লেও একচেপ্টেড হ'ব লাগিব। এতিয়া বেলেগ বেলেগ দেশৰ কাৰণে চবতে বেলেগ বেলেগ ইউনিট হ'ব পাৰে, কিন্তু কিছুমান ইউনিট আছে যিবোৰ মানে ইণ্টাৰনেশ্যনেলি একচেপ্টেড হয়, চবতে একেই হয়, যাতে আমি, কাৰণ বেলেগ বেলেগ দেশত যেতিয়া ইউনিটবিলাক বেলেগ বেলেগ লয় তেতিয়া আমি গম নাপাম তাত বা কি হৈছে, ইয়াত কিমান হৈছে। চ' এনেকুৱা কিছুমান ইণ্টাৰনেশ্যনেল ইউনিট আছে, ঠিক আছে, যাতে ইণ্টাৰনেশ্যনেলি তোমাৰ সেই ভেলুটো ছেম থাকে, তাৰ সহায়ত আমি গম পাব পাৰোঁ। চ' সেইটোৱে বেচিকেলি ইউনিট। তো ইয়াত আমি চাবা কেইটামান এক্সাম্পল মই দিছোঁ। ফিজিকেল কোৱান্টিটিবোৰ কি হ'ব পাৰে, চাপ'জ মাছ অফ এ বডি, লেংথ হ'ব পাৰে, টাইম হ'ব পাৰে, ভেলচিটি হ'ব পাৰে, হয়নে নহয়। এতিয়া তোমাৰ হাইট কিমান আৰু এজনৰ হাইট কিমান, তো সেইটো কেনেকৈ ক'বা, তুমি কম্পেয়াৰ কৰিবা না দুইটা, যে ইয়াৰ চাপ'জ কিমান 5 ফুট আৰু মোৰ কিমান 6 ফুট, তো গম পালা এই ফুটটো কি ইউনিট, আৰু কম্পেৰিজন কৰিছা, তো কাৰ কিমান বেছি গম পাই গ'লা, হয়নে নহয়। এইটো লেংথ, এইটো লেংথ বুলি কোৱা হয়। তাৰপিছত তোমাৰ মাছ, ইয়াত কিমান আছে 2 কেজি আছে আৰু ইয়াত কিমান আছে 5 কেজি আছে, ঠিক আছে, তেতিয়া আমি কম্পেয়াৰ কৰিব পাৰোঁ বস্তুটো, হয়নে নহয়। সেইকাৰণে ইউনিটটো বহুত বেছি ইম্পৰ্টেণ্ট। যেনেকৈ টাইম, মোৰ তালৈ যাবলৈ কিমান লাগে, 5 ঘণ্টা লাগে, 5 আৱাৰ্ছ, আৰু ছাপ'জ মোৰ গোৱালপাৰাৰ পৰা গুৱাহাটী আহিবলৈ কিমান লাগে 3 আৱাৰ্ছ, আৰু কোনোবাই কৈছে কি গোৱালপাৰাৰ পৰা মোৰ ধুবুৰী যাবলৈ মোৰ কিমান টাইম লাগে, ছাপ'জ 5 আৱাৰ্ছ, ঠিক আছে। তো টাইমটো গম পাই গ'লোঁ আমি যে সিহঁতৰ ডিফাৰেঞ্চটো কি। চ' সেইবিলাক ইউনিট, তো আৱাৰ্ছ, ছেকেণ্ড, এইবিলাক হ'ল টাইমৰ ইউনিট, ঠিক আছে। তো আৰু আছে কি ভেলচিটি, ঠিক আছে। তো ভেলচিটি কিমান ভেলচিটিত গৈ আছে গাড়ীখন, তাৰো এটা ইউনিট দিব লাগিব, সেইটো কিমান হয় মিটাৰ পাৰ ছেকেণ্ড, বা তোমাৰ ডিষ্টেঞ্চ মানে আৰু লেংথ মানে একেই, ছেম ইউনিট। চ' ফিজিকেল কোৱান্টিটি তোমাৰ বহুত বেছি থাকিব পাৰে হা, বহুতটা ফিজিকেল কোৱান্টিটি কিন্তু ছেম ইউনিট হ'ব পাৰে। তো সদায় এটা কথা মনত ৰাখিবা, ফিজিকেল কোৱান্টিটি ইজ অলৱেজ গ্ৰেটাৰ দেন দ্য নাম্বাৰ অফ ইউনিটছ, ঠিক আছে, গম পাইছানে মই কি কৈছোঁ। এতিয়া যেনেকৈ তোমাৰ ছেম মানে ফিজিকেল কোৱান্টিটি বেলেগ বেলেগ হ'ব পাৰে, বাট তাৰ ইউনিটটো কি হ'ব পাৰে, ছেম হ'ব পাৰে। যেনেকৈ এনাৰ্জি,
এনাৰ্জি ইউনিট কি জুল ৱৰ্কৰ ইউনিট কি জুল হয়নে নহয় তো ৱৰ্ক আৰু এনাৰ্জি দুইটা বেলেগ বেলেগ ফিজিকেল কোৱান্টিটি বাট দ্য ইউনিট ইজ অলৱেজ ছেম ঠিক আছে তো সেনেকুৱা টাইপৰ বস্তু হ'ব পাৰে চ' ফিজিকেল কোৱান্টিটি ইজ অলৱেজ গ্ৰেটাৰ দেন দ্য নাম্বাৰ অফ ইউনিটছ প্ৰত্যেকটো ফিজিকেল কোৱান্টিটিৰ যে বেলেগ বেলেগ ইউনিট হ'ব সেইটো নহয় কিছুমান ফিজিকেল কোৱান্টিটিৰ ইউনিট ছেম থাকে okay so now there are two types of units one is fundamental or base units and other is derived units so same thing যেটো আমি ফান্ডামেন্টাল পাইছিলো ফান্ডামেন্টাল আৰু ডিৰাইভৰ যেটো কনসেপ্ট আমি লাষ্ট ক্লাস চেপ্টাৰটো পাইছিলো ইয়াত খালি ইউনিট হয় তো ফান্ডামেন্টাল ইউনিট মানে কোনবিলাক যিবোৰ ইউনিট তোমাৰ ইন্ডিপেন্ডেন্ট ঠিক আছে যিবোৰ ডাইৰেক্ট এইবোৰ বেস ইউনিট বুলি কোৱা হয় বা ফান্ডামেন্টাল ইউনিট বুলি কোৱা হয় এক্সাম্পল মোৰ সাম অলপ পিছত সাম ঠিক আছে এই কাৰো ওপৰত ডিপেন্ড নকৰে ঠিক আছে ডাইৰেক্ট ইউনিট যিবোৰ মানে এইবোৰ সাম কোনবোৰ ফান্ডামেন্টাল ইউনিট আৰু ডিৰাইভবোৰ কোনবোৰ those units which can be expressed as combination of the base units তাৰ মানে যিবোৰ ইউনিটক মই ফান্ডামেন্টাল ইউনিটৰ সহায়ত লিখিব পাৰো মানে ডিৰাইভ ইউনিটবোৰ fundamental unit উপৰত কি কৰে ডিপেন্ড কৰে so derived unit can be expressed in terms of fundamental units okay so there is the basic difference between fundamental and derived units okay now fundamental units plus derived unit is called system of units ঠিক আছে system of unit মানে কি fundamental unit আৰু derived unit দুইটাৰ যেটো sum বা total যেটো combination that is called system of units clear ঠিক আছে তো ইউনিট মানে কি আমি গম পালো ইউনিট কেইটা টাইপৰ ফান্ডামেন্টাল আৰু এটা ডিৰাইভড ওকে তো ফিজিক্যাল কোয়ান্টিটি বিলাকৰ সদায় কি থাকিব ইউনিট থাকিবই তেতিয়া আমি বস্তুবিলাক কম্পেয়াৰ কৰিব পাৰো নহলে ইউনিট নাথাকিলে আমি গমে নাপালো হয় হয়নে নহয় আগৰ দিনত কি কৰিছিল ইউনিট নাই কোনোবাই এনেকে হাতেৰে ৰঙালে কয় এইটো ল আৰু তই এইটো দে এতিয়াতো আমি গম পাই গলো কোড কিমান কি আছে সো সেইকাৰণে ইউনিটবোৰ ইম্পৰ্টেন্স এতিয়া এটা চাবলৈ কি ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিটস তো ইন্টাৰনেশ্যনেল কি সিস্টেম অফ ইউনিট আছে এটা আছে সিজিএস মানে কি সি মিন্স সেন্টিমিটাৰ জি মিন্স গ্ৰাম and s means second এটো এটা ইউনিট আছে এটা আছে কি fps f মানে কি ফুট p মানে কি পাউন্ড s মানে কি अगेन সেকেন্ড ঠিক আছে আৰু এটা আছে mks মানে কি m মানে মিটাৰ k মানে কিলোগ্ৰাম আৰু এটা কি সেকেন্ড তো তুমি চোৱা ইয়াত গুটে কিটাতে ফিজিক্যাল কোয়ান্টিটি কিন্তু সেম সেন্টিমিটাৰ ফুট মিটাৰ ইয়াৰ ফিজিক্যাল কোয়ান্টিটি কি লেংথ হয় নহয় লেংথ মিটাৰ কৰিলে সেন্টিমিটাৰ ইউজ কৰা হয় ফুটো ইউজ কৰা হয় মিটাৰো ইউজ কৰা হয় বাট ইউনিটস আৰ ডিফাৰেন্ট ঠিক আছে সো ডিফাৰেন্ট কাইন্ড অফ ইউনিট এবিলাক যেনেকৈ গ্ৰাম পাউণ্ড কিলোগ্ৰাম ফিজিক্যাল কোয়ান্টিটি সেম কিন্তু ইয়াত গ্ৰামৰ ফিজিক্যাল কোয়ান্টিটি কি হ'ব মাছৰ কাৰণে আমি গ্ৰাম উলাও কিমান ভৰ আছে পাউণ্ডটো মাছৰ কাৰণে হয় কিলোগ্ৰামটো মাছৰ কাৰণে হয় ঠিক আছে সো ডিফাৰেন্ট কাইন্ড অফ ইউনিটস ফৰ সেম ফিজিক্যাল কোয়ান্টিটি সেম ফিজিক্যাল কোয়ান্টিটিৰ কাৰণে ডিফাৰেন্ট টাইপস অফ ইউনিট থাকিব পাৰে so similarly second so second is same for this is the unit of time so this is the physical quantity and these are the units okay. but এতিয়া যদি মই বেলেগ বেলেগ ইউনিট সবতে ইউজ কৰি থাকো প্ৰবলেম হৈ যাব so internationally accepted কিছুমান ইউনিট থাকে যেটো ইন্টাৰনেশ্যনালি সবতে সেম তাৰ ভ্যালু তাক কি বুলি কোৱা হয় এসআই ইউনিট বুলি কোৱা হয় এটো হয় এসআই ইউনিট ওকে তো এতিয়া আমি যাম in SI unit there are 7 base quantities or fundamental quantities etu important bostu tar mane tomar ki hoise in SI units there are 7 base mane ki fundamental base quantities and units SI system ot tomar 7 ta fundamental quantity ase aru fundamental unit ase যেটা ফান্ডামেন্টাল কোয়ান্টিটি হিয়তৰ ফান্ডামেন্টাল ইউনিট থাকিব হয় নহয় তো হেতু ইম্পৰ্টেন্ট তো ফান্ডামেন্টালত কি হ'ব তুমি কাৰো ওপৰত ডিপেন্ড নকৰে সেইকাৰণে যিমানটা তোমাৰ কোয়ান্টিটি থাকিব সিমানটাই কি থাকিব তোমাৰ ইউনিট থাকিব কিন্তু ডিৰাইভটো কথা বেলেগ ডিৰাইভত কি হ'ব পাৰে we have to express the derived units in terms of fundamental units
সো বেলেগ বেলেগ ফিজিকেলৰ কোৱান্টিটিৰ সেম ইউনিট হ'ব পাৰে ওকে সো that is very important so in SI there are 7 fundamental quantities and 7 fundamental units let's take a look so okay these are the fundamental unit এটা কি হৈছে প্ৰথমটো length to কাৰো ওপৰত ডিপেন্ড নকৰে length to length হে ঠিক আছে সো তাৰ ইউনিটটো কি SI ইউনিট মিটাৰ কেনেকৈ লিখে m okay then mass that is also a fundamental unit কিন্তু কেনেকৈ লিখে কিলোগ্ৰাম কেজি সিম্বলটো আৰু কি আছে টাইম টাইমৰটো কি সেকেন্ড বুলি লিখে সিম্বলটো কি s লিখে দেন ইলেক্ট্ৰিক কাৰেন্ট তাৰ কিমান এম্পিয়াৰ বুলি কোৱা হয় ইউনিটটো সিম্বলটো কি a তো এইবোৰ পুৰা ফান্ডামেন্টাল কাৰো ওপৰত ডিপেন্ড নকৰে তো এইবোৰৰ ওপৰত যিবোৰ ডিপেন্ড কৰিব হেবলা কি বুলি কোৱা হ'ব ডিৰাইভ ইউনিট the units which are depend on these units these fundamental units that are called the derived units okay so then thermodynamic temperature Kelvin this is the symbol similarly amount of substance ঠিক আছে atom molecule এইবিলাক যে substance বিলাকৰ যদি amount হেতু তুমি গ্রাম কেজি হেবিলাকত ক'ব নোৱাৰো হয় নহয় হেবিলাক কিহত কোৱা হয় মল বুলি কোৱা হয় মল তো সিম্বলটো কিমান mol ঠিক আছে then luminous intensity এটো তোমাৰ ৰেডিয়েশন যেটো লাইটৰ ৰেডিয়েশন তাৰ কিমান ইন্টেন্সিটি হেতু মেজার কৰা হয় আৰু তাৰ SI ইউনিটটো কিমান ক্যান্ডেলা this is the symbol okay so এই সাতটা তোমাৰ কি এই সাতটা কি ইউনিট ফান্ডামেন্টাল ইউনিটস ইন SI সিস্টেম এটা ফান্ডামেন্টাল ইউনিট এতিয়া যদি ইউনিট এটা আমি লিখো আৰু হেতু যদি এই কিটাৰ ওপৰত ডিপেন্ড কৰে then that is called কি derived units তো ঠিক আছে চাও আমি কোনবোৰ ডিরাইভ ইউনিট প্ৰথমতে কি চাও আমি ভেলোসিটি তো ভেলোসিটি ইউনিটটো কি জানানে ভেলোসিটি কেনেকৈ লিখে ডিসটেন্স বাই টাইম হৈছে ভেলোসিটি মানে কি ডিসটেন্স বাই টাইম সো হোৱাট ইজ দ্য ইউনিট অফ ডিসটেন্স ডিসটেন্সৰ ইউনিটটো কি মিটাৰ SI ইউনিট টাইমৰ কিমান সেকেন্ড দিস ইজ দ্য সিম্বল then what is the SI unit of velocity SI unit কিমান হ'ব of velocity meter per second okay now one thing is very important the SI unit of velocity is meter per second okay so now this velocity the SI unit of velocity is depends on কাৰ ওপৰত ডিপেন্ড কৰিছে মিটাৰ and সেকেন্ডৰ ওপৰত ডিপেন্ড কৰিছে so that means meter is a key meter is a fundamental unit and second is also a fundamental unit so the unit of velocity can be expressed in terms of the fundamental units of distance and fundamental unit of time তাৰ মানে velocity যেটো unit হেতু কাৰ আমি এক্সপ্ৰেছ কৰিলো দুটা fundamental unit দি এক্সপ্ৰেছ কৰিলো এটা হল মিটাৰ আৰু এটা হৈছে সেকেন্ড so the unit of velocity is called derived unit so এই ইউনিটটো কি হ'ব derived unit ঠিক আছে সিমিলারলি আৰু আছে বহুত এটা কি হ'ব পাৰে তোমাৰ ফোর্স মানে কি ma মাস ইনটু এক্সিলারেশন ওকে মাসৰ ইউনিটটো কিমান কেজি এক্সিলারেশন ইউনিট কিমান হয় ডিসটেন্স বাই টাইম স্কয়ার বা ভেলোসিটি বাই টাইম তো আমি সাম পিছত তোমালোকে পঢ়িছানে নাই নাজানো মই ক্লাস 8 9 ত পঢ়িব লাগে এক্সিলারেশন মানে কি ভেলোসিটি বাই টাইম হয় নাই velocity by time তো আমি এতিয়া কি পালো what is the SI unit of velocity এই মাত্ৰ velocity যদি ইউনিটটো পালো না কিমান পালো মিটাৰ পাৰ সেকেন্ড ওকে এইটো মিটাৰ পাৰ সেকেন্ড and what is the SI unit of time s তো এই s টো তলত নামি আহিব নামি কিমান হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তো এক্সিলাৰেশনৰ ইউনিটটো কিমান মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া এই মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো এক্সিলাৰেশনৰ ইউনিট সো মিটাৰটো কি ইউনিট এটা ফান্ডামেন্টাল s টো কি ইউনিট ফান্ডামেন্টাল so the unit of acceleration can be expressed in terms of fundamental units so that's why this unit is called derived units এটা কি ইউনিট derived unit ঠিক আছে now let's move to the force তো ফোর্সৰ কথাটো আমি এখানে কৈ আছিলো কাৰণ কি ফোর্স মানে কি m ৰ ইউনিট কি ma লিখিব পাৰি ফোর্স মানে ma নিউটন সেকেন্ড ল of motion
the SI unit of m মানে কি mass, the SI unit of mass is kg. Then what is the SI unit of acceleration? meter per second square. তো second square যদি উপর লিখে এনেকৈ লিখে second square আছে, so উপৰ যদি লৈ আহোঁ I can write like this, s to the power -2. So this is the SI unit of force, SI unit of force. Okay, so the SI unit of force can be written in terms of the fundamental unit. So এইবিলাক fundamental unit হলে নহয়, kg to এটা fundamental unit, meter to এটা fundamental unit, s to এটা fundamental unit. So the unit of F can be written the combination of all the fundamental units. So that's why the unit of F is a derived unit. Okay, so basically আমি এই তিনটা fundamental unit বহুত বেছিকৈ ইউজ কৰোঁ. এটা হৈছে কি, just 1 minute, এটা হৈছে তোমাৰ কি মিটাৰ, এটা হৈছে কি কেজি, ইউনিট অফ মাছ, হয় নাই? This is unit of length. Then what is the unit of time? That is second. So hatta ase, but basically we are always using these three fundamental units, and any units if it can be expressed in terms of this fundamental units, that unit are called derived units. So তোমালোকৰ এটা homework to হল কি, assignment to কি, assignment মই দি দিম, assignment maybe 5 হ'ব নেকি, 5 নে 4 maybe 4. তো তাত তুমি লিখিব লাগে যে write down some derived physical quantity and their units. Okay, তো physical quantity মানে কি derived, কিন্তু যেনেকৈ তোমাৰ velocity-টো পাইছিলোঁ, হয় নহয়? velocity-টো এটা কি quantity, সেইটো হ'ল physical quantity, কিন্তু derived physical quantity, not a fundamental physical quantity, and its unit is কি meter per second. যেনেকৈ acceleration-টো পালোঁ, that is also a fundamental derived quantity, and its unit is meter per second square. Now you have to write some other derived physical quantity and their units. At least 5টা লিখিবা বিচাৰি ওলাই, ঠিক আছে? তো আজিলৈ আমি ইয়াতে ৰাখিছোঁ, আৰু নেক্সট ক্লাছত আমি বাকীবোৰ ডিছকাছ কৰিম. তো আজি আকৌ এবাৰ কৈ দিছোঁ যে বেচিকেলি আজি কি ডিছকাছ কৰিলোঁ আমি, যে হোৱাট ইজ ইউনিট. অ'কে, তো ইউনিট কিহৰ কাৰণে ইম্পৰ্টেণ্ট. So these are some fundamental quantities and their units. Two types of units are there. One is fundamental or base, or another is derived. Fundamental means it is directly independent, and derived means it is dependent on the fundamental units, or it can be written in terms of the fundamental units. Okay, so now the combination of fundamental unit and derived unit is called the system of units. Then there are different types of systems of units are there. One is CGS, FPS, MKS, but most important thing is that standard unit or internationally acceptable, that is called SI. Okay, so there are 7 base quantities in SI and units. So these are the 7 base quantities: length, mass, time, electric current, thermodynamic, temperature, and amount of substance, and luminosity. Okay, so these are the units: unit of length, unit of mass, unit of time, unit of electric current. Then the unit of temperature can be written as this. The amount of substance like molecules, atom, everything, that is mole, and luminosity, intensity, that is CD. Okay, so all these are fundamental units in SI. Now the units which can be written in terms of fundamental units, that are called the derived quantity or derived units. So derived quantity means this is the quantity, velocity is the quantity, this is not the unit. But what is the unit of velocity? It is meter per second. Okay, so don't get confused between the quantity and units. This is the quantity and this is the unit. Okay, so that is the thing. So similarly there is a quantity like force, and this is the unit. A quantity like acceleration, and this is the unit. So all these units can be expressed in terms of fundamental units. So that's why these units are called derived units. Okay, so you have an assignment, so you have to write down some derived physical quantity and their units, at least 5, and you have to submit in Google Classroom. Okay,
and kindly subscribe my channel and try to share it with your friends, and also like the channel. Thank you very much.